উত্তৰ দি ভাগৰি নপৰোঁ বাবেই হয়তো বা উত্তৰ দিবলৈ ভয় নকৰোঁ বাবেই হয়তো বাৰে বাৰে প্ৰশ্নৰ সন্মুখীন হওঁ। মাথো প্ৰশ্নসমূহ যদি সত্যৰ ভিত্তিত শুদ্ধ ৰূপত বিবেচিত হৈ লগতে যদিহে প্ৰশ্নসমূহ নিস্বাৰ্থৱান হয় তেতিয়াহ'লে উত্তৰ দিবলৈ ভাল লাগে বা তাত শিকিব লগা থাকে, জানিব লগা থাকে, লগতে কিবা অকণমান আমিও আহৰণ কৰিব পাৰোঁ উত্তৰ দিওঁতাসকলে। নহয়নে? এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী স্থিত। 14 জুলাই তাৰিখে সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ অধিৱেশন আছিল। সেই হেতুকে ৰাতিপুৱাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈছোহি। যিহেতুকে আপোনালোকে জানে প্ৰথম চিনাকি লিখা মেলাৰ পৰাই মোৰ আৰম্ভণি হৈছিল আৰু তেতিয়াই সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসম নামৰ গ্ৰুপটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ সুযোগ পাইছিলোঁ আৰু বহুতখিনি পাইছোঁ এই মই মঞ্চখনৰ পৰা। যথেষ্টখিনি মৰম, আশীৰ্বাদ, লগতে আগুৱাই যোৱাৰ যথেষ্ট প্ৰেৰণা পাইছিলোঁ। সেয়া লাগিলে লিখা মেলাৰ ক্ষেত্ৰতে হওক, হয়তো ভিডিঅ'ৰ এই পথাৰখনতে হওক। সেয়েহে ভিডিঅ' যেতিয়াই আৰম্ভণি কৰিছিলোঁ যথেষ্ট মৰম স্নেহেৰে অতি সোনকালে আগুৱাই যাবলৈ মই সামৰ্থ্য হৈছিলোঁ, কাৰণ এটা খুব ভাল এটা বন্ধুত্ব আছিল সকলোৰে লগত বা সকলৰ লগত লিখা মেলা কৰাৰ দিনৰ পৰা বহুত বেছি ভাল লগা সুখৰ সময় আছিল। যিহেতুকে এতিয়া ধৰি লওক সময়ৰ সোঁতত ময়ো ব্যস্ত হৈ গ'লোঁ, সেইকাৰণে ইমানখিনি সময় দিব নোৱাৰা হ'লোঁ। তথাপিও যিহেতুকে আৰম্ভণিৰ পৰা আছিলোঁ, বহুত বেছি এটা সন্তুষ্টি পোৱা যায়। আপোন মানুহখিনি লগ পালে মনটো ভাল লাগে, সেইবাবে আহিলোঁ আৰু আপোনালোককো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কিছু দৃশ্যাৱলী দেখুৱাম। যিহেতুকে ভিতৰত কেমেৰা নিষেধ আছে, বাহিৰৰ পৰিৱেশটোৱে দেখুৱাইছোঁ। বহুত বেছি ভাল লগা আৰু কণ কণ শিশুসকলক গৰমৰ বন্ধত আনিবৰ বাবে উত্তম ঠাই। প্ৰশ্ন কৰিছিল সাংবাদিক বন্ধু এজনে যেতিয়া আমি মঞ্চৰ পৰা ওলাই আহিছিলোঁ, মানে ঘৰত যাবলৈ অধিৱেশনৰ পৰা, তেতিয়া যে কলাক্ষেত্ৰত আনিবৰ বাবে শিশুসকলক কি মানে আপুনি পৰামৰ্শ দিব, যিহেতু এতিয়া গ্ৰীষ্মকালীন বন্ধ চলি আছে। তেতিয়া মই কৈছিলোঁ যে আমিতো বাহিৰত বিভিন্ন দেশত ফুৰিবলৈ যাওঁৱে, তাৰ উপৰিও আমাৰ অসমখনতে ইমান ধুনীয়া ধুনীয়া কিছু ঠাই আছে। কণ কণ শিশুসকলক একোলেণ্ডত ফুৰাব নিয়াতকৈ যাব লাগিব, তাতো লাগিব যাব, কিন্তু আমাৰ যিবোৰ পৌৰাণিক ইতিবৃত্তিৰে পৰিপূৰ্ণ ঠাই আছে, সেইবোৰ ঠাইত যদি আমি শিশুসকলক লৈ যাওঁ গৰমৰ বন্ধত পিতৃ মাতৃয়ে, তেতিয়া তাৰ উৎপত্তি কেনেকৈ হ'ল বা ধৰি লওক বিভিন্ন কথা জানিব বিচাৰিব, কাৰণ প্ৰশ্ন কৰে শিশুসকলে মাক দেউতাকক, নহয়নে? আৰু হয়তো উত্তৰটো দিবলৈ আমি নাজানিব পাৰোঁ, তাৰ বাবে অধ্যয়ন কৰি হ'লেও শিশুসকলক আমি জনাব পাৰোঁ। যিহেতু অকণমান ডাঙৰ হোৱাৰ লগে লগে আমি কওঁ যে APSC পৰীক্ষা দিব লাগিব, UPSC পৰীক্ষা দিব লাগিব, বা আজিকালি ল'ৰা ছোৱালীয়েও সপোন দেখে যে মই APSC পৰীক্ষা দিম, UPSC দিম, তাৰ বাবে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ে। গতিকে যদিহে সৰুৰ পৰা এনেকৈ বিভিন্ন ঠাইসমূহ ধৰি লওক কলাক্ষেত্ৰ বা বিভিন্ন আমাৰ গুৱাহাটীতে মঠ মন্দিৰ আছে কিছুমান, যিবোৰৰ ইতিবৃত্তি আমি পঢ়িব লগা হয় পিছত APSC পৰীক্ষাৰ বাবে, বা হিষ্টৰিকেল কিছুমান কথা যদি আমি সৰুৰ পৰা সেইখিনি একেবাৰে যদি আমি ধৰি লওক উৎপত্তিৰ পৰা আমি জ্ঞান দিবলৈ চেষ্টা কৰোঁ শিশুসকলক বা অনুপ্ৰেৰণা যোগাওঁ নতুন নতুন কিতাপ পঢ়িবলৈ, তেতিয়াহ'লে APSC UPSC এনেকুৱা পৰীক্ষাবোৰৰ সময়ত যথেষ্টখিনি সহজ হৈ পৰিব। কাৰণ কিবা এটা বেলেগ টপিকত সেইখিনি সময় দিব পাৰিব, কাৰণ এইখিনি অলৰেডি জানি থাকিব। তেনেকৈ মই কৈছিলোঁ বন্ধুজনক আৰু মনত হঠাৎ আহিছিল কথাখিনি, আৰু পিছত ভাবিলোঁ হয়ো কথাটো হয়। গতিকে আনিব লাগে শিশুসকলক কলাক্ষেত্ৰ বা বিভিন্ন মঠ মন্দিৰ, কামাখ্যা মন্দিৰ, অকল মন্দিৰটোত গৈ পেলাই ফটো দুখন উঠি পেলাই নাহি, সেই মন্দিৰটো কেনেকৈ কোনে মানে আপোনাৰ মন্দিৰটো স্থাপন কৰিছিল বা কি কাহিনী তাৰ অন্তৰালত আছে, কিমান চনত কি হৈছিল, সেই সকলোখিনি জনাবলৈ শিশুটোক চেষ্টা কৰিব লাগে। হয়তো সেইখিনি সময়ত নাজানিব পাৰে, ঘৰত আহি পেলাই বা বিভিন্ন তেনেকুৱা ধৰণৰ কিতাপ পায়, কিতাপ পঢ়াৰ বাবে এটা সৰুৰ পৰা যদি তেওঁলোকৰ এটা অভ্যাস গঢ়ি তোলে, তেতিয়াহ'লে যথেষ্টখিনি উপকৃত হ'ব মোৰ মনে কয়। আৰু এয়া অকণমান মই আপোনালোকক অনুষ্ঠানৰ কিছু দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব। এয়া হৈছে মঞ্চৰ আমাৰ যিখন মুখপত্ৰ, সেয়া উন্মোচন কৰাৰ
শুভ মুহূৰ্ত অকণমান আহি পাওঁতে দেৰি হ'ল, সেইবাবে মই ওতঃপ্ৰোতভাৱে এইবাৰ মঞ্চত লাগিব পৰা নাই আৰু আগৰ পৰাও মই তেনেকৈ সময় দিব পৰা নাই, কাৰণ যিহেতুকে আপোনালোকে জানেই বিভিন্ন ক্ষেত্ৰত মই ব্যস্ত থাকিব লগা হৈছে আৰু ঘৰো বহুখিনি দূৰত হৈ যায় ইয়াৰ পৰা, সেইবাবে তেনেকৈ মই সময় দিব পৰা নাই। আগতে যিহেতুকে ইমানখিনি ব্যস্ত নাছিলোঁ মই ছ'চিয়েল মিডিয়াতে হওক তেনেকৈ হওক, সেইবাবে ওতঃপ্ৰোতভাৱে লাগিব পাৰিছিলোঁ। তথাপিও মৰমৰ বাহঁতক লগ পালোঁ, দাদাহঁতক লগ পালোঁ, আগতে বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলোঁ। বহুত ভাল লাগে আপোন মানুহবোৰক যেতিয়া লগ পোৱা যায়। আৰু লগতে এঞ্জেলিনা চাংমাই বাইদেৱে ইমান সুন্দৰ এটি ভাষণ আগবঢ়ালে, ৰখাল, বহুত ভাল লাগিল। কথাখিনি সঁচাকৈয়ে বাস্তৱ কথা আৰু অকণমান এয়া দৃশ্যাৱলী মই আপোনালোকক দেখুৱাই দিছোঁ ভিতৰৰ, যিখিনিত মানে ফটো বা ভিডিঅ' কৰিবলৈ আজ্ঞা আছে সেইখিনি আপোনালোকে চাব পাৰিব বা কণ কণ শিশুসকলক আনিব পাৰিব। এইকেইদিন যথেষ্ট গৰম দিছে, তাৰ মাজতে আপোনালোকে আবেলিৰ সময়ত যদি লৈ আহে তেতিয়াহ'লে কিছু চাবলগীয়া আছে, ভাল লাগে। বা ভূপেন হাজৰিকাৰ যি আছে ঐতিহ্যমণ্ডিত স্মৃতি বা যিখিনি ইয়াতে সংৰক্ষণ কৰি ৰাখিছে সেইখিনিও আপোনালোকে কণ কণ শিশুসকলক দেখুৱাব পাৰিব। এয়া পৰিৱেশটো দেখুৱাই দিছোঁ, ভাল লগা সেউজীয়া সেউজীয়া চাৰিওফালে। যিসকলে ভাল পায় সেউজীয়া ইয়াতে ভাল পাব আহি পেলাই। এয়া আৰু এয়া বাক লগ পাইছোঁ, আগতে লিখা মেলা কৰা দিনতে লগ পোৱা, বহু বছৰৰ পিছত লগ পালোঁ আৰু কথা পাতিলোঁ তেনেকৈ। বাৰ লগতে আজি কলাক্ষেত্ৰখন সম্পূৰ্ণ ভালকৈ ঘূৰিলোঁ ফুৰিলোঁ তেনেকুৱা। আৰু পিছত কৈ দিছোঁ বাৰো এটা চেনেল আছে, মই আপোনালোকে সেইখিনি চাই ল'ব। এয়া আৰু বহুত অনুৰাগী লগ পালোঁ, বহুত বেছি ভাল লাগে সেই মুহূৰ্তখিনি। কিন্তু সকলো সময়তে যিহেতুকে ফটো লোৱা তেনেকৈ নহয়, তথাপিও আপোনালোকক কেইখনমান ফটো মই লগাই দিছোঁ পিছৰ ফালে, আপোনালোকে চাব পাৰিব। বহুত ভাল লাগিল আপোনালোককো লগ পাই পেলাই, যিহেতুকে মাতষাৰ দিছে সেইখিনিয়ে বহুত ডাঙৰ। একেবাৰে সাধাৰণ এজনী ছোৱালী, আপোনালোকে নিশ্চিন্ত মনে মাত দিব পাৰিব। আৰু এটা কথা, মই আগৰ পৰাই তেনেকুৱা, যদিহে বস্তুবোৰ নিকা হয়, যিকোনো ক্ষেত্ৰত ধৰি লওক সেয়া লাগিলে সম্পৰ্কৰ ক্ষেত্ৰতে হওক, সেয়া লাগিলে আমি জীৱনত চলিত যিকোনো কথাই নহওক, তেতিয়া মোৰ ভাল লাগে বা মই সন্তুষ্টি প্ৰকাশ কৰোঁ সেইখিনি ঠাইত থাকি পেলাই। কিন্তু যদিহে ধৰি লওক মানে খেলি মেলি হিবি জিবি বা উচ্ছৃংখলতাৰ মাজত মই নিজকে ৰাখিব কেতিয়াও নিবিচাৰোঁ, যিহেতুকে মই শান্তিপ্ৰিয় মানুহ। প্ৰত্যেক মুহূৰ্ততে শান্তি বজাই ৰাখিব চেষ্টা কৰোঁ। আৰু যিখিনি ঠাইত ধৰি লওক মোৰ এটা, মই ভাবোঁ যে মোৰ সেইখিনি ঠাইত এটা অস্তিত্ব নাই বা ধৰি লওক সেইখিনি ঠাইত মই নিজকে সুখী কৰিব পৰা নাই, তেনেকুৱা ধৰণৰ যিকোনো অনুষ্ঠান, বিয়া সবাহ বা য'তেই নহওক, মই তাৰ পৰা নিজে আঁতৰি দিওঁ। কাৰণ আমি নিজক বহুত ভাল পাওঁ আৰু নিজক ভাল পাব লাগে সদায়, কাৰণ বাকী সকলো যিহেতুকে স্বাৰ্থৰ দুনীয়া। গতিকে পোনপ্ৰথমতে আমি নিজক ভাল পাব লাগে, আৰু নিজক ভাল পোৱা মানুহে কেতিয়াও নিজক অপমানিত কৰিব নিবিচাৰে বা নিজক দুখত চাব নোৱাৰে, নিজক কষ্ট দিব নোৱাৰে। গতিকে য'ত শান্তি থাকে বা য'ত সুখ অনুভৱ কৰে সেই ঠাই বিচাৰি লয়। প্ৰত্যেকজন নিজক ভাল পোৱা ব্যক্তিৰ সেইটো বৈশিষ্ট্য, মই তেনেকৈ ভাবোঁ, আৰু ময়ো তাৰ ব্যতিক্ৰম নহয়। এয়া ভাষণখিনি আপোনালোকে অকণমান শুনি লওক। এঞ্জেলিনা চাংমাই বাইদেউৰ কিছু পাৰ্ট মই লগাই দিছোঁ, যিখিনি বহুত প্ৰয়োজন উঠি অহা চামৰ বাবে, লগতে পিতৃ মাতৃয়েও গুৰুত্ব দিয়াৰ প্ৰয়োজন। শুনিব আপোনালোকে আৰু বাকীখিনি আপোনালোকে চাওক। আমি যিকোনো কাম মসৃণভাৱে কৰিলে, যিকোনো কামত মন পুতি কৰিলে আমি তাতেই টকা অৰ্জন কৰিব পাৰিম। কিন্তু টকাৰ পাছত দৌৰি দৌৰি মানুহবোৰ যে আমি যন্ত্ৰ হৈ যাওঁ, সেই কথাখিনিতহে মোৰ আপত্তিটো আছে। অৰ্থনৈতিক স্বাৱলম্বিতা লাগে, কিন্তু সেই ইজি মানিটো যে আমি বিচাৰোঁ। আৰু এটা কথা মন কৰিবচোন, আজিকালি কি হৈছে নাজানো, যে দূৰৰ পৰা গুৱাহাটীলৈ যেতিয়া ল'ৰা ছোৱালীবোৰ আহে, আমাৰ সমবয়সৰ আমাৰ সতীৰ্থসকল যেতিয়া আহে, গুৱাহাটীত আহি এটা ৰুমত ভাড়া থাকে, কেইটামান দিন কোনোবা এটা প্ৰতিষ্ঠানত কাম কৰে, কোনোবা এখন পাৰ্লাৰত কোনোবা কাম কৰে, যিকোনো ধৰণৰ প্ৰতিষ্ঠানত কাম কৰে। গুৱাহাটীলৈ অহা 2 মাহৰ পাছত হাতত এটা আইফোন লৈ ঘৰলৈ উভতি যায়। কেনেকৈ? ঘৰখনৰ বেৰৰ ফালেৰে আকাশ দেখি পায়, দেউতাকে পিন্ধি থকা ফটা এটা কামিজ, মাকে চাদৰৰ আঁচল মচি মচি এতিয়াও কাৰোবাৰ ঘৰত কাম কৰিবলৈ যায়, আৰু সেই ছোৱালীজনীয়ে 30,000 টকাৰ ব্ৰেণ্ডেড জোতাযোৰ ক'ৰ পৰা কিনে? সেই ছোৱালীজনীয়ে সেই ইমান দামী 1.5-2 লাখ টকাৰ মোবাইলটো হাতত কেনেকৈ লয়? কিন্তু পিতৃ মাতৃৰ কথাবোৰ সুধিব লাগে, আত্মীয়ৰ কথাবোৰ সুধিব লাগে।
ঘৰলৈ উভতি যোৱাৰ পাছত সেই ল'ৰা ছোৱালীক সুধিব লাগে যে তুমিতো চাকৰিৰ দৰমহা 15,000 টকা বা 10,000 টকা তুমি গুৱাহাটীত চলি আছা কিন্তু তুমি ইমান দামী মোবাইলটো ইমান দামী কাপোৰযোৰ ইমান টকা তুমি কেনেকৈ পাইছা তুমি ক'ত পাইছা কিন্তু কিছু লোকে নুসুধাৰ ফলত কি হয় প্ৰায় 6 মাহৰ পিছত গুৱাহাটীত আহি কান্দি কান্দি সেইসকলে সাংবাদিকৰ সন্মুখত কান্দি কান্দি কয় যে মোৰ ছোৱালীজনী সেই ল'ৰাটোৱে মাৰি পেলালে মোৰ ছোৱালীজনী কমুকে মাৰি পেলালে মোৰ ছোৱালীজনী মৃতদেহ ওলাইছে মোৰ ছোৱালীজনী আত্মহত্যা কৰিব নোৱাৰে মোৰ ছোৱালীজনী পৰিণতিৰ হত্যাকাণ্ড কিন্তু তাৰ পাছতো কান্দি কান্দি ছোৱালীজনীক উভতাই দিব পাৰিব নেকি ল'ৰাজনক উভতাই দিব পাৰিব নেকি নোৱাৰে গতিকে এটা আইফোন কেইলাখমান টকা ব্ৰেণ্ডেড কাপোৰ সেয়া আপোনাৰ পৰিচয় হ'ব নোৱাৰে এই যে কোনো আধ্যাত্মিকতাৰ কথাটো এটা নিৰ্দিষ্ট বয়সতে আধ্যাত্মিকতাৰ প্ৰভাৱ মানুহৰ মনত পৰে বুলি যে কয় এই কথাটো আচলতে ধাৰণাটো আঁতৰিবৰ হ'ল এই যে পূৰ্বতে এখন নীতি শিক্ষাৰ কিতাপ আছিল মই শংকৰদেৱ শিশু বিজ্ঞান নিকেতনৰ এগৰাকী ছাত্ৰী গতিকে নীতি শিক্ষা কিতাপখন আমাৰ আছিল আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিত আপোনালোকে সকলোৱে জানে কিন্তু সভ্যতাত কেনেধৰণৰ কাহিনীবোৰ আছে আমাৰ পুৰণি কাহিনীবোৰৰ প্ৰতিটোতে কিছু আমি এনেধৰণৰ আভাস পাওঁ এনেধৰণৰ কিছু উদাহৰণ থাকে যিবোৰে আমাৰ বৰ্তমান সময়ৰ প্ৰতিটো ক্ষেত্ৰতে আচলতে সহায় কৰে কিন্তু সেই নীতি শিক্ষাৰ কিতাপবোৰ আজিকালি নাই আজিকালি সেই পিৰিয়ড নাই আজিকালি আধুনিক সময়ত সেই কথাবোৰ আলোচনা কৰা নহয় কিয় আলোচনা কৰা নহয় ৰাম কিয় বনলৈ গ'লে এই কথাটো কিয় আলোচনা কৰা নহয় পিতৃ আজ্ঞা পালন কৰিবলৈ পুত্ৰই যে 14 বছৰ বনবাস খাটিব লগা হ'ল কিয় হ'ল এই কথাখিনি পিতৃ আজ্ঞা যে এনেকুৱা এই কথাখিনি পালন যে কৰিব লাগে পিতৃ আজ্ঞা পালন এটা দায়িত্ব সেই দায়িত্ববোৰ যে ভগৱান শ্ৰী ৰামচন্দ্ৰই শিকাইছিল ভগৱান শ্ৰীকৃষ্ণই যে শিকাইছিল যে তেওঁ প্ৰেম এৰি তেওঁ কেনেকৈ মাত্ৰ গুচি আহিছিল বৃন্দাবনৰ পৰা হাতত বাঁহীটো এৰি হাতত সুদৰ্শন কিয় তুলি ল'বলগীয়া হৈছিল এই কথাবোৰ এইবোৰ কিয় আলোচনা নহয় আমাৰ মাজত আজি আমি কলাক্ষেত্ৰত আহিছোঁ যিহেতুকে সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চৰ এখন অনুষ্ঠান আছিলে জন্মলগ্নৰ পৰা জড়িত আছিলোঁ এই সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ নামৰ এই অনুষ্ঠানটোৰ লগত তাৰেও আপোনালোকক কিছু দৃশ্যাৱলী মই দেখুৱাইছোঁ ভিডিঅ'টিৰ মাজত লগতে কলাক্ষেত্ৰৰ কিছু দৃশ্যাৱলী দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতুকে গৰমৰ বন্ধ গতিকে আপোনালোকৰ কণ কণ শিশুসকলক লৈ আহিব পাৰিব ভাল পাব পৰিৱেশটো আৰু এয়া বাক লগ পালোঁ আমি আগৰ পৰা চিনাকি যিহেতুকে লিখা মেলাৰ ফালৰ পৰা গতিকেখন আজি চাইছোঁ ইফালৰ পৰা সিফালে আপোনালোকেও দেখা পাব আৰু লগতে বাৰো এটা চেনেল আছে PD ব্লগছ বুলি ইউটিউবত লগতে ফেচবুকতো পেজ এটা আছে আপোনালোকে চাব মৰম দিব আৰু লগতে ভাল ভাল ভিডিঅ' বনাই ধুনীয়া ঠাইত গৈ পেলাই আপোনালোকে চাই ভাল পাব বিভিন্ন চেনেলতকৈ বা বিভিন্ন ভিডিঅ'তকৈ এবাৰ চাব মৰম দিব কিবা ক'বা বা আৰু মানে ডিম্পিক লগ পাই বহুত বেছি ভাল লাগিলে আৰু একদম পুৰা ভাইৰেল হৈ আছে ডিম্পি আপোনালোক সকলোৱে চিনি পায় গতিকে মোৰ চেনেলটো অকণমান মৰম দিব আপোনালোকে আৰু এক মানে আজি প্ৰথম নহয় আগতে বহুতবাৰ লগ পাইছোঁ গতিকে আজিও লগ পাইছোঁ বেছি ভাল লাগিছে আমি এতিয়া মানে কলাক্ষেত্ৰখন ফুৰিম অকণমান ফুৰা হ'ল আৰু যিহেতু বহুত ডাঙৰ এটা এৰিয়া গতিকে বহুত বেছি মানে ফুৰিব টাইম লাগে তো আমি এতিয়া ফুৰিম গতিকে সেয়াই আৰু ভিডিঅ' চাই থাকিব ঠিক আছে আপোনালোককো দেখুৱাও আমিও চাওঁ কিছু ঠাইত যিহেতুকে কেমেৰা নিষেধ আছে গতিকে ভিতৰৰ কিছু দৃশ্যাৱলী দেখুৱাব নোৱাৰিম বাহিৰৰে পৰিৱেশ কিছু আপোনালোকক দেখুৱালোঁ এয়া যিহেতুকে মই ব্লগ ভিডিঅ' তেনেকৈ নবনাওঁ গতিকে এয়া চেষ্টা কৰিছোঁ এনেকুৱা ধৰণৰে হয়তো হ'ব মই যদি অনাগত দিনত ভিডিঅ'সমূহ আপোনালোকৰ মাজত উপস্থাপন কৰোঁ কাৰণ যিহেতুকে বিষয় এটাৰ ওপৰত চালি জাৰি চাই বিতংকৈ কৈ ভাল পাওঁ